বিলাসীপাৰাত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ 90 সংখ্যক জন্ম জয়ন্তী পালন। গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডেৰ জন্ম জয়ন্তী উপলক্ষে বিলাসীপাৰাৰ অসম ডিজিটেল মিডিয়া ইউনিয়নৰ উদ্যোগত ডক্টৰ বি.আৰ. আম্বেদকাৰ পালন কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি যাচি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা, বিশিষ্ট সমাজসেৱক ডক্টৰ কানুলাল দাস, জিপেশ ৰায়কে ধৰি বিলাসীপাৰাৰ শিল্পী সমাজৰ লগতে সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে। আজি আমাৰ গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱা তেওঁৰ আজি জন্মদিন 3 অক্টোবৰ, 90 সংখ্যক জন্মদিন। গতিকে আজি ইয়াত আমাৰ ডিজিটেল মিডিয়া তেওঁলোকে ধুবুৰী জিলাৰ পৰা তেওঁলোকৰ জন্ম জয়ন্তী হিচাপে এটা ভাল প্ৰগ্ৰাম ইয়াত কৰিছে। মই ইয়াত আহিছিলোঁ, আহি তেওঁলোকক শলাগ লৈছে এইকাৰণেই যে তেওঁলোকে খুব ভালভাৱে কেইজনমান ভাল গায়ক গায়িকা তেওঁলোকে আনি তেওঁৰ কণ্ঠৰ গীতবিলাক তেওঁলোকে স্মৰণ কৰিছে, তেওঁলোকে ভাল গীত গাইছে। গতিকে আমাৰ গোৱালপৰীয়া লোকগীতৰ কথাই নহয়, গোৱালপৰীয়া ভাষা হিচাপত, গোৱালপৰীয়া লোকগীত হিচাপত তেওঁ হৈছে আমাৰ গোৱালপৰীয়া লোকগীতৰ মাতৃস্বৰূপ। মই সেইটো মোৰ বক্তব্যত কৈছোঁ। গতিকে তেওঁক আমি স্মৰণ কৰিবই লাগিব। আমি যুগে যুগে তেওঁক স্মৰণ কৰি থাকিম। তেওঁ আমাৰ ভাষাটোতে জীয়াই ৰাখিছে গোটেই পৃথিৱীৰ ভিতৰত, ভাৰতবৰ্ষৰ ভিতৰত, অসমৰ ভিতৰত। তাৰ কাৰণে তেওঁক আমি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিম। আজি বিলাসীপাৰাৰ মাজমজিয়াত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত আমি স্বৰ্গীয় প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ অসম ডিজিটেল মিডিয়া ধুবুৰী জিলাৰ উদ্যোগত আজি 90তম আমাৰ বিলাসীপাৰা আমাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম জয়ন্তী আমি উলহ-মালহেৰে পালন কৰিলোঁ। আমাৰ ইয়াত হয়তো আমি বহুতো শিল্পী, আমাৰ জনপ্ৰিয় শিল্পী কুকিলা চৰকাৰ, আমিনুৰ ইছলাম, আমাৰ জিভেশ ৰায়, আমাৰ বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক, আমাৰ সম্পাদক মিনাৰ হোসেনকে ধৰি আমাৰ মিডিয়াৰ বহুত বন্ধু বান্ধৱ আমাৰ লগত আজি উপস্থিত হৈ সকলোৱে যে আমাক এই মহান শিল্পীগৰাকীৰ যে 90তম জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ সহযোগিতা কৰিছে, সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহান শিল্পীগৰাকী নাথাকিলে হয়তো আজি আমাৰ গোৱালপৰীয়া কলাকৃষ্টি, যেনে গোৱালপৰীয়া লোকগীত, গোৱালপৰীয়া ভাষা, গোৱালপৰীয়া লোক সংস্কৃতি একো জীয়াই নাথাকিলেহেঁতেন। সেই মহান শিল্পীগৰাকী আমি সকলোৱে জনগোষ্ঠীৰ মানুহ, তেখেতক আমি শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি জ্বলাব লাগিব। লগতে আমি শিক্ষা আৰু চৰকাৰক, স্পেচিয়েলি শিক্ষা বিভাগো আমি সেই দিন দুটাত, স্পেচিয়েলি জন্ম আৰু মৃত্যু দিন দুটাতে আমি আহ্বান জনাম যে সেই দিন দুটাতে যাতে প্ৰতিটো শিক্ষানুষ্ঠানত সেই দিনবিলাকত যাতে সকলোৱে হ'লেও মানে 2-1 মিনিট কৰি আমাৰ সেই মহান ব্যক্তিক, শিল্পীগৰাকীক যাতে সকলোৱে শ্ৰদ্ধা আৰু শ্ৰদ্ধাঞ্জলি জনায়। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।